নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কলডিলৰ ফুলৰ পকৰি। তাৰ কাৰণে কলডিলৰ ফুল লৈ লৈছোঁ। ইয়াৰ পৰা মাজৰ ঠাৰিডাল ওলাই পেলাইছোঁ। আমি এই ঠাৰিডাল ভিতৰত থকা ঠাৰিডাল দেচালৰ কাটি বুলি কওঁ, সেইডাল উলিয়াই পেলাইছোঁ। আৰু এইফালে কেৰাহী বহাই দিছোঁ পকৰি ভাজিবৰ কাৰণে। কেৰাহীটো গৰম হ'লে ৰিফাইন দি দিম। আৰু এইফালে বেচন লৈ লৈছোঁ 2 কাপ, চাহ খোৱা কাপৰ জোখাৰে 2 কাপ লৈ লৈছোঁ। এতিয়া আৰু ইয়াতে নিমখ সোৱাদ অনুযায়ী দি দিছোঁ। এতিয়া মই নিমখখিনি ভালদৰে বেচনৰ লগত সানি ল'ম। তাৰপিছত ইয়াতে পানী দি দিম। পানী দি বেচনখিনি ভালদৰে গুলি ল'ম। এয়া আমাৰ বেচনখিনি গুলি লোৱা হৈ গ'ল। এতিয়া ইয়াতে আমি এই বেলানা ফ্লাৱাৰখিনি ইয়াতে দি দিম, মিক্স কৰি ল'ম এনেদৰে। এয়া আমাৰ ৰিফাইনখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে পকৰিকেইটা দি দিম। মানে এয়া দেখিবলৈ পাইছে বেচনৰ সৈতে কলডিলৰ ফুলকেইটা। এয়া আমাৰ কলডিলৰ পকৰি সম্পূৰ্ণভাৱে হৈ গৈছে, ৰঙা ৰঙা কৰি গৈছে। এতিয়া গৰমে গৰমে উলিয়াই গৰম চাহৰ লগত পৰিৱেশন কৰিব পৰা হৈ গৈছে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে গৰম গৰম পকৰি কলডিলৰ ফুলৰ গৰম চাহৰ লগত খাবলৈ বৰ সোৱাদ হয়।